এনি গ্ৰীণ এবেকাছৰ উদ্যোগত আগতীয়া ৰঙালী বিহু উদযাপন। এনি গ্ৰীণ এবেকাছ দদৰা উদ্যোগত দদৰা কোপালথানত আগতীয়াকৈ ৰঙালী বিহু উদযাপন কৰা হয়। এনি গ্ৰীণ এবেকাছ দদৰা কেন্দ্ৰৰ সঞ্চালিকা ভাৰতী শইকীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা সভাত নিমন্ত্ৰিত অতিথি হিচাপে অৰ্চনা বৰঠাকুৰ, সুজিতা দাস, পল্লৱী হাজৰিকা, আলিয়া বৰুৱা, ডক্টৰ দোলা বৰকটকী উপস্থিত থাকে। মহিলাৰ চেং বিহুৰে শুভাৰম্ভ কৰা অনুষ্ঠানত গ্ৰীণ এবেকাছ দদৰা ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য, আধুনিক নৃত্য আদি পৰিৱেশন কৰে। ডক্টৰ দোলা বৰকটকীয়ে পৰিচালনা কৰা কুইজ প্ৰতিযোগিতাত এনি গ্ৰীণ এবেকাছ দদৰাৰ মুঠ 11টা দলে অংশগ্ৰহণ কৰে। এনি গ্ৰীণ এবেকাছ দদৰা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ছিনিয়ৰ এবেকাছ লেভেল 1 পৰীক্ষাৰ প্ৰমাণপত্ৰ বিতৰণ কৰাৰ পিছত অনুষ্ঠানৰ জৱনিকা পৰে। লগতে ইমান সুন্দৰ এটি অনুষ্ঠানৰ আয়োজন কৰিছে কুইজ প্ৰতিযোগিতা বা সাংস্কৃতিক যিবিলাক অনুষ্ঠান ল'ৰা ছোৱালীৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত ই সহযাত্ৰী হ'ব বুলি আশা কৰিলো। এনি গ্ৰীণ এবেকাছলৈ লগতে ভাৰতী শইকীয়ালৈ আন্তৰিক মৰম আৰু শুভেচ্ছা। আমাক তাৰমানে জীৱনত তাৰমানে এটা বস্তু ভাল বস্তু আনিছে, ৰাগ বঢ়াই দিছে, এইখিনিয়ে মই ক'বলগীয়া। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।